তামুলপুৰৰ প্ৰাক্তন বিধায়ক দেৰ হাগ্ৰা মুছাখাৰীৰ সোঁৱৰণত স্মৃতি গ্ৰন্থ উন্মোচন। স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। তামুলপুৰৰ প্ৰাক্তন বিধায়ক দেৰ হাগ্ৰা মুছাখাৰীৰ স্মৃতিত কালাঝাৰস্থিত আজি তেখেতৰ নিজ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি বড়ো আন্দোলনৰ সূতা তথা তামুলপুৰৰ প্ৰাক্তন বিধায়কগৰাকীৰ পবিত্ৰ স্মৃতিত গুজু খাংথি বিজাপ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, তামুলপুৰৰ বিধায়ক জনেন দৈমাৰী আদি উপস্থিত থাকি প্ৰাক্তন বিধায়ক দেৰ হাগ্ৰা মুছাখাৰীৰ জীৱন কাহিনী সোঁৱৰি স্মৃতি ৰোমন্থন কৰে। বড়ো জাতিৰ লগতে মানৱ জাতিৰ হকে তেখেতে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোচনা কৰাৰ লগতে তেখেতৰ সপোন পূৰণৰ বাবে সকলোকে অসুপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনোৱা হয়। হাগ্ৰা মুছাখাৰী যেটো মূল ব্যক্তি, তেওঁৰ সতে সন্তান আমাৰ দেৰ হাগ্ৰা মুছাখাৰী ডাঙৰীয়াৰ পৰিয়াল আজি ডাঙৰ ডাঙৰ আছে, বাকী সকলো পৰিয়ালৰ মানুহ আছে, চব বড়ো নাম আৰু সেইটো এটা আমাৰ সাহস আছে। নাওকাটাৰ পৰা এটা কথাই জানো যে এইফালে দাৰাংগা এইফালে ভূটান আহিলে যে বলেগৰা মুছাখাৰীৰ নাম ল'লে চব টেনশ্যন ফ্ৰী আৰু সেইটো স্কুলৰ পঢ়াৰ সময়ত ইয়াৰ পিছত দেৰ হাগ্ৰা মুছাখাৰী ডাঙৰীয়া তেওঁ কোনো ক্ষেত্ৰত বিধায়ক হোৱাৰ পিছত ওচৰৰ পৰা পালোঁ, আগতে দূৰৰ পৰা। মই আঞ্চলিক কমিটিত আছিলোঁ নাওকাটাত, আৰু তেতিয়া যদিও মই সৰু, তেতিয়া মই মাত্ৰ 19 বছৰ 20 বছৰৰ ল'ৰা আছিল যদিও দাদাই তেতিয়াও মানে চব কথাটো মোকো এজন মানে বুজিব পৰা ব্যক্তি এনেকুৱা ধৰণৰ লৈ ফালে মোৰ লগত কথা পাতিছিলে বা আমাৰ কথাবিলাকো শুনিছিলে, আৰু তেওঁৰ লগত থাকিয়ে বহুখিনি কথা শিকিছিলোঁ, দিছপুৰ দেখিছিলোঁ, নহ'লেতো দিছপুৰ দেখাও নাছিলোঁ মই আগতে। তেখেতৰ পৰাহে আমি দিছপুৰ দেখিছোঁ 91ত যেতিয়া বিধায়ক হ'ল। মাত্ৰ মই সৰু হ'লেও ময়ো জবৰজং আছিলোঁ। মৰমেৰে পাতে, তেনেকুৱা সৰু কালতে বহুতবাৰ লগ পাইছোঁ। ইয়াৰ পিছত বহুতবাৰ লগ পালোঁ, সঘনে আমাৰ গাঁৱতো আহে, বিভিন্ন মেল মিটিঙত লগ পাওঁ, বিভিন্ন প্ৰগ্ৰামত লগ পাওঁ। এটা দিন আছিলে পাৰ্কিজুলিত আমি শ্ৰাদ্ধত আহিছিলোঁ, সেই সময়ত BSc একত হোৱা নাই, আৰু শ্ৰাদ্ধটো খুব ভয়কৈ পাতিছিলে। सोरनि श्राद्ध मोनथाया दा बै समाव सानै আমি ৱাক কৰি গৈ আছিলোঁ, ট্ৰাকত উঠি আহিছিলোঁ আমি তামুলপুৰৰ পৰা, আৰু ট্ৰাকটো পোৱাৰ আগতে হঠাৎ আৰ্মি গাড়ী এখন আহি উপস্থিত হ'ল। আমি যেতিয়া পুষ্পাঞ্জলি দি শ্ৰাদ্ধত থাকি কণ্ডলেঞ্চ কৰি ওলাই গ'ল। হয়, আমাৰ দেৰ হাগ্ৰা মুছাখাৰী ডাঙৰীয়া আমাৰ বড়ো জাতিৰ উত্থানৰ ক্ষেত্ৰত তেওঁ যুৱ অৱস্থাৰ পৰাই যথেষ্ট ভূমিকা লৈ আহিছে ষ্ট্ৰংলি। তেওঁ শ্বিলঙৰ পঢ়াৰ সময়ৰে পৰা খুব এক্টিভলি চব ক্ষেত্ৰতে তেওঁ মানে কি কয় আছিলে, চবতে আমাৰ যিমান আন্দোলন চলি আছিলে জনজাতিসকলৰ সেইবিলাকত তেখেতৰ মুখ্য ভূমিকা আছিলে। আগৰ চবে জানে PTCৰ পিছত আপোনাৰ UT নিলেপ, UB নিলেপ, তাৰপিছত আপচু BPSC, ইয়াৰ পিছত বিধায়ক। তো তেনেকুৱা ধৰণৰ কণ্টিনিউৱাছলি তেওঁ কাম কৰি আহিছে, আৰু তেওঁ সদায় এজন প্ৰতিবাদী নেতাৰ নিচিনা যিকোনো অন্যায়টো তেওঁ চাব নোৱাৰে, কোনোবা মানক নামানক সেইটো সদায় ষ্টেণ্ড দি আহিছে। আৰু বিধায়ক হিচাপেও তেখেতক যিদিনৰ পৰা পাই আহিছোঁ
তেখেতে সদায় তেনেকুৱা ধৰণৰে এটা চিন্তাৰ ব্যক্তি আছিলে যে কোনো মিছা বা অন্যায় বস্তু তেওঁ সহ্য কৰিব নোৱাৰে আৰু গোটেই জীৱন তেওঁ সমাজৰ কাৰণে কাম কৰি গ'ল শেষ মুহূৰ্তলৈকে তেওঁ ব্যক্তিগত কোনো জীৱন তেওঁ মানে আঁকোৱালি নল'লে নিজৰ পৰিয়ালৰ কথা নাভাবি নিজৰ মানে কি কয় ব্যক্তিগতৰ কথা নাভাবি খালি সদায় সমাজৰ ৰাইজৰ সেইটোৰ ওপৰতে তেওঁ চবৰ লগত আলোচনা আৰু সেইবিলাকৰ কাম কাজৰ ক্ষেত্ৰতে তেওঁ লাগি থাকিল প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি মানে কৈ গৈছে যে তেখেতক সদায় আমাৰ মাজত ৰাখিবৰ কাৰণে এটা ব্যৱস্থা কৰিব তেখেতে অলৰেডি আৰু মই ভাবোঁ অঞ্চলৰ ৰাইজে মানে এই ক্ষেত্ৰত উদ্যোগ লৈয়ে আছে আৰু তেনেকৈ লৈ থাকিব তেওঁৰ এবাৰতে শেষ নহয় তেখেতৰ শ্ৰদ্ধাঞ্জলি জনোৱাটো কাৰণ তেওঁ আমাৰ এজন প্ৰতীক সমাজৰ কাম কৰাৰ ক্ষেত্ৰত এজন প্ৰতীক আৰু যিটো ভৱিষ্যত প্ৰজন্মই অনুসৰণ কৰিব পাৰিব তামোলপুৰৰ পৰা সুমন গড়তুলাৰ ৰিপৰ্ট অসম টুডে।